গাইজ ওয়েলকাম টু পাৰ্শ্য প্ৰতিম ডেকা ব্লগ। আজি হ'ল গাইজ গৰু বিহু। মই গৰু বিহুত কি কৰোঁ, গৰুক গা ধুৱাবলৈ যাম, খেলাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, একদম মজা হ'ব ভিডিঅ'টো। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম। মই মোবাইল চাইছিলোঁ আৰু গাইজ মই মোবাইল চাই থাকোঁতে চাওক গাইজ দেউতাই এই লাও বেঙেনা এলা গাইজ মালা বনাই দিলাক। এই মালা গাইজ গৰুক দিব লাগিব। তো এতিয়া তাতে গাইজ আমাৰ গৰু আছে, তো দেউতাই গৰু ৰিলি আনিছে, তো এতিয়া গৰু দিব লাগে। তো বলক মই মানে তাকে গ'লোঁ। দেউতাই ক'লাক এই মটৰৰ পাইপডাল লৈ আহ, তো মটৰৰ পাইপডাল এতিয়া গৰুক গা ধুব লৈ যাওঁ বলক। গাইজ ইয়াত আমাৰ গৰু হৈ আছে বঢ়িয়াকৈ। গাইজ ভাবছোঁ এই গৰুকেইটাক গাইজ চাবোনেদি বঢ়িয়াকৈ গা ধুই দিওঁ, মানে মানুহ ধোৱা চাবোন নহয়, মানে গৰুৰো চাবোন আছে। এই চাবোনেদি এই এটাক গাইজ মই গা ধুই দিওঁ। তো গাইজ ইয়াত মই গৰুটোক একদম চাবোনেদি গা ধুই দিওঁ। গাইজ ইয়াত দেউতাই এটি গৰুটোক লাও বেঙেনাৰ মালা বঢ়িয়াকৈ দি দিলাক আৰু বঢ়িয়াকৈ গা চা ধুৱাইছে। তো এবাৰ চানাটোক দিব, মই দেখাই আছোঁ। গাইজ চানাটোকো দিছে সেই গলত। তো এতিয়া আগলতে পাতেদি কোবাব। তো দেখে খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু। গৰু ধোৱা হৈ গ'ল, এতিয়া গৰুকেইটাক পথাৰত যাব দিব। তো মই এতিয়া অলপ মানে মোবাইল চাই দিয়ক। মই গা চা ধুই দিলোঁ আৰু এতিয়া দেউতাই বজাৰত গৈছে। দেউতাই বজাৰৰ পৰা কি আনে মই দেউতা আহিলে আপোনালোকক দেখাইছোঁ। এতিয়া অলপমান গাইজ এতিয়া যে মোবাইলে টিপি দিয়ক। আৰু চাওক গাইজ কি মস্ত ৰ'দ দি আছে। এই গৰমৰ দিন আহিলে আৰু গৰমৰ দিন লেটা ভাল গাইজ। আমাৰ এই হয় একদিন আপোনালোক মই এটা পুখুৰী দেখাই দিলোঁ, সেই পুখুৰীটোত আমি সাঁতুৰিব যাওঁ। তো বানপানী যেতিয়া হ'ব তাৰে পাছত পানী ভৰাকৈ জমা হৈ থাকে, তাতে আমি সাঁতুৰিম। তো তাতেও মই ব্লগ বনাই আপোনালোকক দেখাম। তো এতিয়া অলপমান ভিতৰলৈকে যাওঁ, তাৰপিছত দেখাইছোঁ কি কৰিম। গাইজ মই গা চা ধুইলোঁ আৰু গাইজ ইয়াতে মায়ে চাহ খাব দিছে, এই বিস্কুট আৰু গাখীৰ দিয়া চাহ। মই এতিয়া চাহকাপ খাই লওঁ, তাৰপিছত আপোনালোকক কি কৰোঁ দেখাই আছোঁ। গাইজ এতিয়া মই খুৰী মাহঁতক যাব কৈছোঁ, কিবা এটা কাম আছে, মানে বস্তু এটা আনিব যাওঁ, বস্তুটো আনিব যাওঁ। আৰু চাওক গাইজ কি ধুনীয়া পৰিৱেশ, একদম ঠাণ্ডা ঠাণ্ডা। এনে ৰ'দ দি আছে কিন্তু ইয়াতে গাছ থকা একদম মজা ছায়া হৈছে। তো বলক খুৰী মাহঁতৰ ঘৰক লৈ যাওঁ। খুৰী মাহঁতৰ ঘৰৰ পৰা আহিলোঁ, মানে মোৰ এই বক্সটো খুৰী মাহঁততে আছিল। তো মই এটি লৈ আহি গ'লোঁ। আৰু চাওক দেউতাও বজাৰৰ পৰা আহিছোঁ। তো কি আনিছে মই আপোনালোকক দেখাওঁ বলক। গাইজ এইখন মোনাখন, তো বলক মই ভিতৰত যে আপোনালোকক দেখাই দিওঁ। গাইজ দেউতাই বজাৰৰ পৰা ইমান বস্তু আনিছে আৰু এয়া মাছ। তো ৰাতি প্ৰায়ে বনাব খাব লাগিব। গাইজ আমাৰ ঘৰত মানুহ হৈছে, সেইকাৰণে মই ভাত খালোঁ। আৰু গাইজ তাৰে ব্লগ বনাব ভাল নালাগে দিয়ক। আৰু মই এটা কথা কওঁ, মই ব্লগ বনাব পাৰিও গ'লোঁ, মই ভাত খায়ে দিলোঁ। আৰু ইমান লাজ লাগে ভাই মানুহৰ লগত ব্লগ বনাব। আৰু মই এতিয়া গধূলিতে চব মানে গাইজ আমাৰ মানে ছাগাল পানা নাই বিচাৰি। তো মই ছাগালটো বিচাৰিব আহিলোঁ, দেখি চালোঁ গাইজ ক'ৰৰ ফালেও ছাগালটো নাই। তো গাইজ মই ছাগালটো বিচাৰোঁ, তাৰপিছত কি কৰোঁ চব আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি দিম। ছাগালটো চাব আহিছোঁ, একদম পুখুৰীৰ মাজে মাজে নামি নামি। তো বলক ছাগালটো পাওঁ না নাপাওঁ চাব পাৰে। ইয়াত ইমান তোলা একমাহান তোলা আছে গাইজ। এই ছাগালটো চাব আহিছিলোঁ নাপলোঁ, এতিয়া ঘৰত যাওঁ বলক। নমচাকতি পুখুৰী, এতিয়া বলক গাইজ ঘৰত যাওঁ। তো গাইজ মস্ত গৰম দিছে, ঘৰত থাকবা নোৱাৰি, লাইনো নাই। সেইবাবে এই চকতে বাঁহৰ চোপাত তাতে অলপমান ছায়া, তাতে অলপ বহো বলক। গাইজ চাব পাৰে মজা একদম বঢ়িয়া ঠাণ্ডা ঠাণ্ডা। এতিয়া অলপমান বহি নাই মোবাইল চোৱাত কি কৰোঁ নহ'লে। তো গাইজ মই এটা কিউ এন এ ভিডিঅ' কৰাৰ কথা ভাবি আছোঁ। তো এই ভিডিঅ'টোৰ তলত আপোনালোকে কমেণ্ট কৰি দিব যে কিউ এন এ ভিডিঅ' লাগে। তো মই কিউ এন এ ভিডিঅ' আনিম, এই বাঁহৰ তলতে মই কিউ এন এটো কৰিম। তো এতিয়া অলপ টাইমতে মোবাইল চোৱা দিয়ক। চিতা ঘৰ যাব লাগে। তো বলক আহিলোঁ নামি এতিয়া ঘৰ যাওঁ। তো মই আপোনালোকক ঘৰ যাই কি কৰোঁ দেখাই আছোঁ। তো গাইজ ঘৰ আহি পালোঁ। তো বলক গাইজ মই এতিয়া খেলা খেলিব যাওঁ। খেলা খেলে মই কি কৰোঁ আপোনালোকক দেখাই আছোঁ। খেলা খেলে একদম মস্ত গৰম দিছে আৰু ফেনখন ঘূৰি আছে। তো অলপ মানে বহুত ব্যৱহাৰ কৰা যেতিয়া মই মাৰ লগত এক ঠাইত যাম, তো মই তাৰে পৰা আহি ব্লগটো বনাইছোঁ। তো আপোনালোক একদম ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু লাইক কৰি দিব দিয়ক। তো মই যাই লওঁ ৰ'ব। গাইজ মই ঘৰ আহি পালোঁ। এতিয়া দংকালত দংকাল মাৰি গাইজ মই ভৰিৰো মটৰ চটৰ মই ঘৰ আহি পালোঁ আৰু আমাৰ চাহ খাব দিছে। তো আমি চাহকাপ খাই লওঁ। তো আজিলৈ ইমানে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক লগ পাম আৰু এটা নতুন ব্লগৰ সৈতে। তো আজিলৈ ইমানে, ভিডিঅ'টো একদম লাইক কৰিব। বাই বাই।